নমস্কাৰ, মই ভাৰ্গৱ। আজি আহিছোঁ টেকেলা গাঁও আৰু জুবিনদাৰে পৰ্ট্ৰেইট এখন আঁকিব আহিছোঁ। আমাৰ আজি কেনভাছখন হৈছে এইখন। ব'লক তেতিয়াহ'লে আমি ছবিখন আৰম্ভ কৰোঁ। আমি যেতিয়াই জুবিনদাৰে এখন পেইণ্টিং আৰম্ভ কৰোঁ তেতিয়া আমি ডুডলখিনিত প্ৰায় জুবিনদাৰ নামটো প্ৰথমে লিখি লওঁ। ডুডলখিনি কৰি থকাৰ মাজত আহিল এটা কুকুৰ পোৱালি। পোৱালিটো দেখি মোৰ বহুত বেয়া লাগিলে, কাৰণ তাৰ এক্সিডেণ্টত ঠেং এটা হেৰাল। অৱশ্যে এইবোৰ আমাৰ ভুলৰ বাবেই হয়, সেইবাবে আমি সাৱধান হ'ব লাগে। এতিয়া আহোঁ আমি ছবিৰ মাজলৈ। এতিয়া ছবিখনৰ বাবে আমি ৰংখিনি প্ৰস্তুত কৰি ল'লোঁ। এইবাৰ ছবিখন বেলেগ এটা ফৰ্মত আৰম্ভ কৰিছোঁ। আশা কৰোঁ ছবিখন সকলোৱে ভাল পাব। অৱশ্যে আমি বহুত দিন ছবিৰ ভিডিঅ' এনেকৈ আপলোড কৰা হোৱা নাই, কাৰণ জুবিনদাবিহীন এইবাৰ প্ৰথমটো বহাগ। কোনেও কল্পনা কৰিব নোৱাৰা এটা বহাগ, য'ত আমি জুবিনদাৰ মাত আৰু শুনা নাপালোঁ। জুবিনদা শাৰীৰিকভাৱে নাথাকিলেও মানসিকভাৱে আমাৰ সকলোৰে মনত জীয়াই আছে। সেইবাবে জুবিনদাৰ প্ৰতিচ্ছবি অংকন কৰি বহাগ উদযাপন কৰিলে। বাৰু যেই কি নহওক, ছবিখন এতিয়া সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে। আমিও চাহ একাপ খাই ছবিখনত কি এড কৰিব পাৰোঁ ভাবি ল'লোঁ। আমাক আজি নিমন্ত্ৰণ জনাই আহিছিল ত্ৰিদীপ দাই। তেওঁলৈ আমাৰ ফালৰ পৰা বহুত ধন্যবাদ ইমানকণ সুবিধা প্ৰদান কৰি দিয়াৰ বাবে। আৰু তেওঁ সন্ধিয়া হোৱাৰ লগে লগে প্ৰজেক্টৰত জুবিনদাৰ ষ্টেজ প্ৰগ্ৰেমসমূহ লগাই ৰাখিলে। সঁচাকৈ এনেকুৱা লাগিছিল যে কাষতে জুবিনদাই বিহু মঞ্চত গীত পৰিৱেশন কৰি আছে। দেখি হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছেই কিমান এটা আদৰ আৰু মৰমৰ অনুষ্ঠান অনুষ্ঠিত হ'ল। ছবিখন শেষ হোৱাত ছবিখনৰ লগত বহুতে ফটো উঠিলে। অনুচুপীয়াকৈ হ'লেও এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিলে ত্ৰিদীপ দাই। ছবিখন কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টে আমাক বহুত উৎসাহ জনায়। আৰু আগৰ কেইবাটাও ভিডিঅ'ৰ কমেণ্টত আমাৰ কণ্টেক্ট নাম্বাৰ আপোনালোকে বিচাৰিছিল, সেইবাবে এই ভিডিঅ'ৰ তলত পিন কমেণ্ট কৰি আমাৰ কণ্টেক্ট নাম্বাৰ দি দিয়া হৈছে, আমাক কণ্টেক্ট কৰিব পাৰিব। ত্ৰিদীপ দাৰ লগতে আমি আটাইকেইজন দাদালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক ইমান মৰম দিবৰ বাবে এটা অনুষ্ঠানৰ আয়োজন কৰিলে। সঁচাকৈ এটা স্মৰণীয় সন্ধিয়া পাৰ কৰিলোঁ। এনেকৈ মৰমবোৰ পাই থাকিলে আমি সঁচাকৈ বহুত আনন্দিত হওঁ। এনেকৈ যাতে সকলোৱে আমাক মৰম আৰু আশীৰ্বাদ দি যায়, আমি তাৰে কামনা কৰিলোঁ। এতিয়া ছবিখন আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাইছোঁ। আপোনালোকৰ মতামতখিনি নিশ্চয়কৈ কমেণ্টত জনাব। আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ছবি ভিডিঅ' চাই থাকিবলৈ আমাক ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি বৰ্তমানেও আশাবাদী জুবিনদাই ন্যায় পাব। জুবিনদাই ন্যায় নোপোৱালৈকে আমি এনেকৈ আঁকি যাম, এনেকৈ যুঁজি যাম। আৰু সেইবাবে সকলোৱে কমেণ্ট বক্সত #জাষ্টিছ4জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' আৰু এখন নতুন ছবিৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।